বিশিষ্ট সংগীত শিল্পী গণশিল্পী সূৰ্য দাসৰ দেহাৱসান। আজি পুৱা মৰিগাঁও জিলাৰ ধৰমটোলৰ তেওঁৰ কন্যাৰ গৃহত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। বিগত বহুদিন ধৰি হাৰ্টৰ ৰোগত আক্ৰান্ত হৈ আছিল শিল্পীগৰাকী। আজি ৰাতিপুৱা বাথৰুমত পিছল খাই অচেতন হৈ পৰিছিল গণশিল্পীগৰাকী। গম পাইছে মানে তেওঁ বাথৰুমলৈ গৈছিলে, ৰাতিটো তেওঁৰ ভিতৰে অসুখ থাকেই, তথাপি তেওঁ চলি থাকে আৰু তেনেকৈ। কালি গাড়ী চাড়ী চলাইছে, চব নৰ্মেলে। কাহ হৈছিল অলপমান, ঠাণ্ডাটো ৰাতি অলপ টোপনিটো ডিষ্টাৰ্ব আৰু তাৰপিছত শুই উঠি পেলাই পানী খাম বুলি ক'লে, পানী দিলোঁ। খাই পেলাই মই বাথৰুমত যাওঁ, তুমি চাহ অকণ বনোৱা। চাহ বনাওঁ মানে বাথৰুমত সোমোৱাৰ পিছত এটা শব্দ হৈছে, কুমুদত ৱালৰ শব্দ। মই গম পাইছোঁ যে তেওঁ কিবা এটা হৈছে নেকি। মই দৰ্জাখন খুলি তেওঁ যায়, তাৰপিছত মূৰত দুখ পাইছে, লগে লগে বোধ হয় কিবা হৈছে নেকি। 7:30-8টামানৰ ভিতৰত তাৰ পিছতে শিল্পীগৰাকীক ততাতৈয়াকৈ মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তেতিয়ালৈ মৃত্যুক সাৱটি লয় শিল্পীগৰাকী। 86 বছৰ বয়সত অৱশেষত মানুহৰ বাবে গান গোৱা গণশিল্পীগৰাকীয়ে দুই কন্যা, একমাত্ৰ পুত্ৰসহ বহু আত্মীয়ক ইহ সংসাৰত এৰি থৈ যায়। গণশিল্পীগৰাকীৰ মৃত্যুত সমগ্ৰ সাংস্কৃতিক ক্ষেত্ৰতেই শোকৰ ছাঁ পৰিছে। মৰিগাঁও অসামৰিক চিকিৎসালয়ত মৰিগাঁও জিলায়ুক্ত দেৱাশিষ শৰ্মা, আছুৰ কৰ্মকৰ্তা, বিভিন্ন দল সংগঠন, সংবাদকৰ্মী আৰু মৰিগাঁওবাসী ৰাইজ উপস্থিত হৈ তেখেতৰ বিদেশী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ঘটনাটো মানে দেউতাটো অসুস্থ আছিলে, মানুহজন দেখাত ষ্ট্ৰং হয়, কিন্তু ভিতৰি কিডনী হাৰ্ট ইছ্যু আছিলে। তো আমাৰ ইয়াত মৰিগাঁও প্ৰশাসনে 3 বিঘা মাটি দিছিলে সাংস্কৃতিক প্ৰকল্পৰ কাৰণে। আমি এপদকে কৰিম বুলি, দিন হ'ল 3 বছৰ প্ৰায়ে হ'ল, ধৰমটোল হাইস্কুলৰ মুখৰ মাটিখিনি। তো আমি কাম কৰিম বুলি আহিছিলোঁ, 3 দিন হৈছিলেহে, ৰুম এটা ভাড়া লৈছিলোঁ। লোৱাৰ কাৰণে তাৰপিছত দেউতাই আজিৰ পৰা হাজিৰা লগোৱা কথা। যোৱাকালি ৰাতি অকণমান কাঢ়িছে, ঠাণ্ডা পাই, অলপ এজমাও আছিলে, গতিকে ৰাতিপুৱা টয়লেটত যাওঁতে ঢুকাই গৈছে। 86। আমি গুৱাহাটীলৈ লৈ যাম। গুৱাহাটীত আমাৰ ফেমিলি আছে, মোৰ ভাইটিও নাগালেণ্ডত আছে, সিও আহি পাব লাগিব। নাই, আমি গুৱাহাটীতে গোটেইখিনি আছো বৰ্তমান। ভাইটি মানে কামত গৈছিলে, সেইটো কাৰণে, তাৰ কাৰণে ৱেইট কৰিব লাগিব। আনহাতে আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে যে শিল্পীগৰাকীৰ নশ্বৰ দেহ মৰিগাঁৱৰ পৰা গুৱাহাটীলৈ লৈ যোৱা হ'ব আৰু তাতেই তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ'ব। শিল্পী আছিল আৰু তেওঁৰ বিপ্লৱী যি সৃষ্টিশীলতা, তাৰ জৰিয়তে এটা গণজাগৰণৰ তেওঁ সৃষ্টি কৰিছিল। আৰু তেওঁৰ যিবোৰ সৃষ্টি, সেইবোৰ সমগ্ৰ অসমৰ আমি সকলোৱে অৱগত। আজিৰ এই দিনটোত মই অত্যন্ত মৰ্মাহত হৈছোঁ আৰু বিদেহী আত্মাৰ চিৰশান্তিৰ মই কামনা কৰিছোঁ। আৰু বিশেষ ক'ব নিবিচাৰোঁ, অকল শোকসন্তপ্ত পৰিয়ালে সকলোলৈকে আমাৰ মৰিগাঁও জিলাবাসী হৈ আমি আমাৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ। জিলা প্ৰশাসনৰ তৰফৰ পৰা গোটেইখিনি ব্যৱস্থা আমি কৰি দিম। ইতিমধ্যে এম্বুলেঞ্চখন ঠিক কৰা হৈছে আৰু তেওঁৰ জীয়ৰীয়ে ইচ্ছা প্ৰকাশ কৰিছে 2-4জন আত্মীয় স্বজন আহিবলৈ বাকী আছে। তেওঁলোক অহাৰ পিছত গুৱাহাটীলৈ ৰাওনা হ'ব। তেওঁলোকৰ যোনটো গুৱাহাটীত ঘৰ আছে তালৈ যাব, তাৰপৰা অন্তিম ক্ৰিয়া গুৱাহাটীতে সম্পন্ন কৰা হ'ব। অসমবাসী ৰাইজৰ কাৰণে আছে আজি এটা বেয়া সম্পদ, যিজন গণশিল্পী, মাটিশিল্পী আমি আজি হেৰুৱালোঁ। বিশ্বই বন্য শিল্পী ভূপেন হাজৰিকাৰ পিছত আকৌ এজন আমি অসমৰ ৰাইজে গণশিল্পী এজন হেৰুৱালোঁ। এই গণশিল্পীজনেই অসমৰ বৈপ্লৱিক সমাজখনক, অসমৰ বৈপ্লৱিকভাৱে অসমখনক আগুৱাই নিয়া গানেৰে তেখেতক ভাল পদক্ষেপ গ্ৰহণ কৰিছিল, এটা অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। এই অগ্ৰণী ভূমিকা আজি হেৰাই গ'ল। অসমৰ গণশিল্পী, মাটিশিল্পী আজি সূৰ্য দাস আমাৰ মাজত নাই, স্বৰ্গগামী হ'ল। তেখেতৰ আত্মাই য'তেই তেখেত নাথাকক, তেখেতৰ আত্মাই যাতে স্বৰ্গগামী হয়, তেখেতৰ আত্মাই যাতে সদ্গতি পায়, তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। অসমৰ ৰাইজেও প্ৰাৰ্থনা জনাইছে। আৰু তেখেতৰ মৃত্যু হৈছে ক'ত? মৰিগাঁও চিভিলত
আৰু মৰিগাঁৱৰ মাটি মানুহৰ মাজত তেখেত আজি মৃত্যু হৈছে। এই মাটি মানুহ, এই গণশিল্পীজন সদায় যাতে তেওঁ আত্মাৰ চিৰগতি পায়, সদগতি পায়, তাৰ কাৰণে সদায় আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। শিক্ষিত পথ কেনেদৰে কৰা হ'ব, কিবা আপোনালোকৰ আলোচনা হৈছে? নাই, একো আলোচনা নহয়। তেখেতসকলৰ গৃহস্থ আছে যে মৰিগাঁৱত মানে শিল্পী জগতজনৰ মূল বিন্দু হ'ল গুৱাহাটীখন। গতিকে বহুত শিল্পীয়ে তেখেতক অপেক্ষা কৰি আছে, তেখেতক চাবৰ কাৰণে, তেখেতৰ আত্মাই সদগতি পাবৰ কাৰণে, তেখেতকো পুষ্পাঞ্জলি দিবৰ কাৰণে অপেক্ষা কৰি আছে। গতিকে সেইকাৰণে গৃহস্থই তালৈ লৈ যাব। ৰাজ্যিক মৰ্যাদা সম্পন্ন হ'বনে? হয়তো চৰকাৰে নিশ্চয় ৰাজ্যিক মৰ্যাদা দিব। এজন গণশিল্পীটো ৰাজ্যিক মৰ্যাদা দিব চৰকাৰ, নিশ্চয় বিবেচনা কৰিব। তাৰ কাৰণে চৰকাৰে ব্যৱস্থা কৰিছে। মৰিগাঁৱৰ পৰা শশীকান্ত বৰদলৈৰ ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।